নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু টিআৰ ভেলি। মই এইটো ভিডিঅ'ৰ জৰিয়তে ইণ্ডিয়ান পলিটিৰ দ্য প্ৰিএম্বল অৰ্থাৎ প্ৰস্তাৱনা সম্পৰ্কে 20টা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। আৰু এইটো ইণ্ডিয়ান পলিটিৰ পাৰ্ট 3 ভিডিঅ' হয়। পাৰ্ট 1 আৰু পাৰ্ট 2 ভিডিঅ' দুটা যদি চোৱা নাই, ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দুটা দিয়া আছে। লিংকত ক্লিক কৰি পেলাই ভিডিঅ' দুটা চাই ল'ব পাৰে। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য প্ৰিএম্বল অৰ্থাৎ প্ৰস্তাৱনাৰ প্ৰথম কুৱেশ্যনটো হ'ল, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা তলত উল্লেখ কৰা শব্দবোৰৰ ভিতৰত যিটো সংবিধান অৰ্থাৎ 42 সংখ্যক সংশোধনী আইন যিটো 1976ৰ জৰিয়তে সন্নিৱিষ্ট কৰা হোৱা নাছিল। ইয়াত 4টা অপশ্যন দিছে। অপশ্যন ক সমাজবাদী, অপশ্যন খ ধৰ্মনিৰপেক্ষ, অপশ্যন গ মৰ্যাদা এণ্ড অপশ্যন ঘ অখণ্ডতা। আমি যদি অপশ্যন কেইটা চাওঁ, অপশ্যন কেইটাৰ ভিতৰত অপশ্যন গ মৰ্যাদা অৰ্থাৎ ডিগনিটি হ'ল ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 2, সংবিধান প্ৰণয়নৰ সময়ত তলৰ কোনটো আদৰ্শ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত হোৱা নাছিল? ইয়াত অপশ্যন কেইটাৰ ভিতৰত অপশ্যন ক স্বাধীনতা, অপশ্যন খ সমতা, অপশ্যন গ সমাজবাদী এণ্ড অপশ্যন ঘ ন্যায়। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত অপশ্যন গ সমাজবাদী হ'ল ইয়াৰ শুদ্ধ উত্তৰ অৰ্থাৎ ছ'চিয়েলিষ্ট। কুৱেশ্যন নম্বৰ 3, কোনখন সংশোধনী আইনে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত পৰিৱৰ্তন আনিছিল? ইয়াত 4টা অপশ্যন দিছে। অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চি 1976 চনৰ 42 সংখ্যক সংশোধনী আইন হ'ল ইয়াৰ শুদ্ধ উত্তৰ। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 4, আমাৰ সংবিধানৰ প্ৰস্তাৱনাত ভাৰত এনেদৰে লিখা আছে। ইয়াত 4টা অপশ্যনৰ ভিতৰত অপশ্যন ক সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য হ'ল ইয়াৰ শুদ্ধ উত্তৰ। আহিছে নেক্সট কুৱেশ্যন নম্বৰ 5, ভাৰতীয় সংবিধানৰ কোনটো সংশোধনীত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছিল? আমি যদি অপশ্যন কেইটা চাওঁ, অপশ্যন গ 42 সংখ্যক সংশোধনীত আমাৰ সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছে। অ'কে, কুৱেশ্যন নম্বৰ 6, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ তলৰ কোনটো ৰায়ৰ বাবে কেশৱানন্দ ভাৰতীয় বনাম ভাৰত ৰাজ্যৰ গোচৰটোক লেণ্ডমাৰ্ক বুলি গণ্য কৰা হয়? ইয়াত 4টা অপশ্যনৰ ভিতৰত অপশ্যন ঘ প্ৰস্তাৱনাত সংজ্ঞায়িত কৰা সংবিধানৰ মূল গাঁথনি সলনি কৰিব নোৱাৰি। অপশ্যন ঘ হ'ল ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 7, ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত কোনটো সংশোধনীত সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু জাতিৰ ঐক্য আৰু অখণ্ডতা শব্দ দুটা সংযোজন কৰা হৈছে? আমি যদি অপশ্যন কেইটা চাওঁ, অপশ্যন এ 42 সংখ্যক সংশোধনীত এই শব্দ দুটা সংযোজন কৰা হৈছে। কুৱেশ্যন নম্বৰ 8, তলত দিয়া শব্দকেইটা বিবেচনা কৰক। 1 নম্বৰত আছে সমাজবাদী, 2 নম্বৰত গণতান্ত্ৰিক, 3 নম্বৰত সাৰ্বভৌম আৰু 4 নম্বৰত আছে ধৰ্মনিৰপেক্ষ।
প্ৰস্তাৱনাত শুদ্ধ দিয়া সঁহাৰিটো বাছি উলিয়াব লাগে। ইয়াত অপশ্যন ক আছে 3, 1, 4 আৰু 2। অপশ্যন খত আছে 3, 4, 1 আৰু 2। অপশ্যন গত আছে 3, 4, 2 আৰু 1। আৰু অপশ্যন ঘত আছে 4, 1, 3 আৰু 2। চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন ক 3, 1, 4 আৰু 2 অৰ্থাৎ প্ৰথমে আহিব সাৰ্বভৌম, তাৰপিছত সমাজবাদী, তাৰপিছত ধৰ্মনিৰপেক্ষ আৰু লাষ্টত আহিব গণতান্ত্ৰিক। ওকে, আহিছোঁ নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 9। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ কৰা আদৰ্শ আৰু উদ্দেশ্যসমূহৰ বিষয়ে অধিক বিশদভাৱে উল্লেখ কৰা হৈছে। আমি যদি অপশ্যনকেইটা চাওঁ, অপশ্যন গ ৰাজ্যৰ নিৰ্দেশনামূলক নীতিৰ অধ্যায় মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্য হ'ল ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 10। তলৰ কোনটো ভাৰতত ধৰ্মনিৰপেক্ষ শব্দটো শুদ্ধ প্ৰকাশ? আমি যদি অপশ্যনকেইটা চাওঁ, অপশ্যনকেইটাৰ ভিতৰত অপশ্যন ঘ ভাৰতত ৰাজ্যৰ কোনো ধৰ্ম নাই। অপশ্যন ঘ হ'ল ইয়াৰ শুদ্ধ উত্তৰ। বন্ধু বান্ধৱীসকললৈ এটাই অনুৰোধ, এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ। আহিছোঁ নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 11। তলৰ কোনটোৱে ভাৰতক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি বৰ্ণনা কৰিছে? আমি যদি অপশ্যনকেইটা চাওঁ, অপশ্যন ক মৌলিক অধিকাৰ, অপশ্যন খ সংবিধানৰ প্ৰস্তাৱনা, অপশ্যন গ নৱম অনুসূচী এণ্ড অপশ্যন ঘ নিৰ্দেশনামূলক নীতি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সংবিধানৰ প্ৰস্তাৱনা। অপশ্যন খ হ'ল ইয়াৰ শুদ্ধ উত্তৰ। ওকে, আহিছোঁ নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 12। তলৰ কোনটো স্বাধীনতা ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট হোৱা নাই? ইয়াৰ অপশ্যন কত আছে চিন্তাৰ স্বাধীনতা, অপশ্যন খ প্ৰকাশৰ স্বাধীনতা, অপশ্যন গ বিশ্বাসৰ স্বাধীনতা আৰু অপশ্যন ঘ অৰ্থনৈতিক স্বাধীনতা। আমি যদি অপশ্যনকেইটা চাওঁ, অপশ্যন ঘ অৰ্থাৎ অৰ্থনৈতিক স্বাধীনতা হ'ল ইয়াৰ শুদ্ধ উত্তৰ। ওকে, আহিছোঁ নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 13। তলৰ কোনটো শুদ্ধ? ইয়াত 4টা MCQ দিয়া আছে। 4টা উত্তৰৰ ভিতৰত কোনটো সঠিক? শুদ্ধ উত্তৰ অপশ্যন কত দিয়া আছে আমাৰ সংবিধানত সামাজিক সমতাৰ নিশ্চয়তা নাই। অপশ্যন খত দিয়া আছে আমাৰ দেশত ইতিমধ্যে সামাজিক সমতা আছিল। অপশ্যন গত দিয়া আছে আমাৰ সংবিধানত সামাজিক সমতা নিশ্চিত। আৰু অপশ্যন ঘত দিয়া আছে ওপৰৰ কোনোটাই নহয়। আমি যদি অপশ্যনকেইটা চাওঁ, অপশ্যন চি অৰ্থাৎ গ আমাৰ সংবিধানত সামাজিক সমতা নিশ্চিত। ওকে, আহিছে নেক্সট কুৱেশ্যনলৈ। কুৱেশ্যন নম্বৰ 14। 1975 চনত ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত তলৰ কোনটো শব্দ অন্তৰ্ভুক্ত কৰা হোৱা নাছিল? ইয়াৰ অপশ্যন কত দিয়া আছে ভাতৃত্ববোধ, অপশ্যন খত দিয়া আছে সাৰ্বভৌম, অপশ্যন গত দিয়া আছে সমতা এণ্ড অপশ্যন ঘত দিয়া আছে অখণ্ডতা। ঠিক আছে, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ অখণ্ডতা মানে ইণ্টিগ্ৰিটি।
ঠিক আছে আহিছে নেক্সট কোৱেশ্চন কোৱেশ্চন নম্বৰ 15 কোৱেশ্চন নম্বৰ 15 1949 চনৰ 26 নৱেম্বৰত গৃহীত ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত এই চৰ্তসমূহ অন্তৰ্ভুক্ত কৰা হোৱা নাছিল কি চৰ্ত সমাজবাদ ধৰ্মনিৰপেক্ষ অখণ্ডতা গণৰাজ্য আমাৰ তলত কোডসমূহ দিয়া আছে এই কোডসমূহ কেইটাৰ কোনটো শুদ্ধ কোড হেটা আমি বাছি উলিয়াব লাগে ঠিক আছে অপচন কোড আছে 1 2 আৰু 3 অৰ্থাৎ সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু অখণ্ডতা অপচন খ দিয়া আছে 2 3 আৰু 4 অৰ্থাৎ ধৰ্মনিৰপেক্ষ অখণ্ডতা আৰু গণৰাজ্য আৰু অপচন গ দিয়া আছে 1 2 আৰু 4 অৰ্থাৎ সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু গণৰাজ্য এণ্ড লাষ্ট অপচন গ দিয়া আছে 3 আৰু 4 অৰ্থাৎ অখণ্ডতা আৰু গণৰাজ্য আমি যদি অপচন কেইটা চাও অপচন ক 1 2 আৰু 3 অৰ্থাৎ সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু অখণ্ডতা এইকেইটা 1949 চনৰ 26 নৱেম্বৰত গৃহীত ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল অনলি গণৰাজ্য যেটো আছে এই গণৰাজ্যটো 1949 চনৰ 26 নৱেম্বৰত ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা হৈছে ঠিক আছে আহিছো নেক্সট কোৱেশ্চন নম্বৰ 16 সংবিধানৰ প্ৰস্তাৱনা সম্পৰ্কে তলত দিয়া বক্তব্যসমূহ বিবেচনা কৰা এক নম্বৰ বক্তব্য দিয়া আছে পণ্ডিত জৱাহৰলাল নেহৰুৱে প্ৰস্তাৱ কৰা বস্তুনিষ্ঠ সংকল্প শেষত প্ৰস্তাৱনা হৈ পৰিল 2 নম্বৰ বক্তব্য দিয়া আছে এই ন্যায়সংগত প্ৰকৃতিৰ নহয় 3 নম্বৰ বক্তব্য দিয়া আছে ইয়াক সংশোধন কৰিব নোৱাৰি আৰু 4 নম্বৰ বক্তব্য দিয়া আছে সংবিধানৰ নিৰ্দিষ্ট বিধানসমূহক ই উলংঘা কৰিব নোৱাৰে আৰু তলত 4টা কোড দিয়া আছে আগৰবাৰৰ নিচিনা ইয়াতো 4টা কোড দিয়া আছে কোড কোড কি দিয়া আছে মাত্ৰ 1 আৰু 2 অৰ্থাৎ পণ্ডিত জৱাহৰলাল নেহৰুৱে প্ৰস্তাৱ কৰা বস্তুনিষ্ঠ সংকল্প শেষত প্ৰস্তাৱনা হৈ পৰিল আৰু ই ন্যায়সংগত প্ৰকৃতিৰ নহয় অপচন খ দিয়া আছে মাত্ৰ 1 2 আৰু 4 শুদ্ধ অপচন গ দিয়া আছে মাত্ৰ 1 2 আৰু 3 শুদ্ধ আৰু অপচন গ দিয়া আছে মাত্ৰ 2 3 আৰু 4 নম্বৰ স্টেটমেন্ট শুদ্ধ আমি যদি অপচন কেইটা চাও অপচন কেইটাৰ ভিতৰত অপচন খ অৰ্থাৎ মাত্ৰ 1 2 আৰু 4 মানে স্টেটমেন্ট 1 স্টেটমেন্ট 2 আৰু স্টেটমেন্ট 4 হল শুদ্ধ উত্তৰ ঠিক আছে আহিছো নেক্সট কোৱেশ্চন নম্বৰ 17 1950 চনৰ 26 জানুৱাৰীত সংবিধান উদ্বোধন হোৱাৰ সময়ত ভাৰতীয় গণৰাজ্যৰ সঠিক সাংবিধানিক মৰ্যাদা কি আছিল ইয়াৰ অপচন কোড দিয়া আছে এখন গণতান্ত্ৰিক গণৰাজ্য অপচন খ দিয়া আছে এখন সাৰ্বভৌম ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য অপচন গ দিয়া আছে এখন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য আৰু অপচন ঘ দিয়া আছে এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য আমি যদি অপচন কেইটা চাও অপচন গ এখন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য হল ইয়াৰ শুদ্ধ উত্তৰ ওকে আহিছে নেক্সট কোৱেশ্চন নম্বৰ 18
ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষতা শব্দটো সন্নিৱিষ্ট কৰা হৈছিল? অপশ্যন ক 25 নং সংশোধনী, অপশ্যন খ 42 নং সংশোধনী, অপশ্যন গ 44 নং সংশোধনী, অপশ্যন ঘ 52 নং সংশোধনী। আমি যদি অপশ্যন কেইটা চাওঁ, ধৰ্মনিৰপেক্ষতা শব্দটো আমাৰ প্ৰস্তাৱনাত 42 নং সংশোধনী অৰ্থাৎ অপশ্যন খ হ'ল ইয়াৰ শুদ্ধ উত্তৰ। আহিছে নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 19। ভাৰতীয় সংবিধানে ভাৰতক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ ঘোষণা কৰিছে, ইয়াৰ অৰ্থ হ'ল? আমি যদি অপশ্যন কেইটা চাওঁ, অপশ্যন গ অৰ্থাৎ ৰাষ্ট্ৰই ধৰ্মক নাগৰিকৰ ব্যক্তিগত বিষয় হিচাপে গণ্য কৰে আৰু ইয়াৰ ভিত্তিত বৈষম্য নকৰে, অৰ্থাৎ অপশ্যন গ হ'ল ইয়াৰ শুদ্ধ উত্তৰ। আহিছে নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 20, অৰ্থাৎ এইটো ভিডিঅ'ৰ মোৰ লাষ্ট কুৱেশ্যন। কুৱেশ্যনটো কি আছে যে সংবিধানৰ প্ৰস্তাৱনাত ভাৰতক ডেশ। আমি যদি অপশ্যন কেইটা চাওঁ, অপশ্যন ক এখন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য, অপশ্যন খ এখন সমাজবাদী গণতান্ত্ৰিক গণৰাজ্য, অপশ্যন গ এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য, আৰু অপশ্যন ঘ এখন ফেডাৰেল ডেমক্ৰেটিক ৰিপাব্লিক। আমি যদি অপশ্যন কেইটা চাওঁ, অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চি গ অৰ্থাৎ এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য। এয়া আছিল প্ৰস্তাৱনাৰ 20টা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু বন্ধু বান্ধৱীসকললৈ মই অনুৰোধ জনাইছোঁ যে ভিডিঅ'টো যদি পচন্দ হৈছে লাইক কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।